সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ আজি ব্লগলৈ। আমাৰ ঘৰত আজি নাম কীৰ্তন পাতিব, দেখিছে নহয় এনেদৰে ভকত আহিছে। আমাৰ ঘৰত নাম কীৰ্তন প্ৰত্যেকটো বছৰে পাতে, সেইবাবে এইবছৰো এনেদৰে পাতিব লোৱা হৈছে। ভকতসকল আহি পোৱাৰ লগে লগে এনেদৰে নিজৰ কামত লাগি গ'ল। আপোনালোকে দেখিছে নহয় কল, কুঁহিয়াৰ ইত্যাদি এনেদৰে কাটি আছে। দেখিছেনে ভকতসকলক ভাত খুৱাবৰ বাবে এনেদৰে যোগাৰ চলি আছে। এতিয়া এনেদৰে ইয়াত শৰাই সজোৱা হৈছে। ইয়াত ভাত বনাই থকা হৈছে। পাকঘৰত গৈ দেখোঁ যে এনেদৰে মাছ বনাই আছে ভকতসকলক খুৱাবৰ বাবে। আপোনালোকে দেখিছেনে সকলো ভকত এনেদৰে বহি লৈছে, এতিয়া নাম ল'ব। নমো পঙ্কজন ভাই, নমো পঙ্কজন মালিনে, নমো পঙ্কজন নেত্রাই নমস্তে। পঙ্কজাঙ্ঘ্রাই বসুদেব পুত্রং গিরি যত কৃপা তমসং বন্দে পরমানন্দ মাধব। Ye nana bda. Hai bala. Ram ram hoy la modo puramo ame obotaro.
হবে জগতকে ব্যাপিল তোমার মহাদক হরি গোবিন্দ 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 রামর হরি গোবিন্দ 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 হর হরি গোবিন্দ 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 সাগর মন্থনের মিতর ঘট ধরি আমার হরি নামে অবতার ভয়া হরি হরি গোবিন্দ 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 নাম লৈ থকাৰ মাজতে আহি গ'লোঁ মই ৰান্ধনী ঘৰলৈ বুলি। ইয়াত এনেদৰে মাছৰ কণী বনাই থকা হৈছে। আকৌ নাম লৈ আপোনালোকক দেখুৱাইছোঁ। Hare
গোবিন্দ জয় জয় অখিলো সেৱা শৰণ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় হে কৃষ্ণ স্বামী কৃষ্ণ ৰাম নাৰায়ণ কৰাও নগ্ৰহ কৃষ্ণ ৰাম নাৰায়ণ মায়াৰ নিগ্ৰহ গোবিন্দ জয় জয় দেৱেহে প্ৰভুৱে নাও কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ নাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় হে যদুপতি ৰাম নাৰায়ণ মহিমতি গোবিন্দ জয় জয় নজানো সেৱা তোমাৰ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কেৱল তোমাৰ কৃষ্ণ ৰাম নাৰায়ণ চৰণ পদে গোবিন্দ জয় জয় শৰণ কৰিলো হাৰণ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় পুৰুষোত্তম কৃষ্ণ ৰাম নাৰায়ণ পৰম পুৰুষ গোবিন্দ জয় জয় পৰম আনন্দ স্বামী কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ নাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় পদুপাদ পদ্ম কৃষ্ণ ৰাম নাৰায়ণ শৰণ দয়ালে গোবিন্দ জয় জয় শৰণ পকিলো আমি কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় প্ৰভু ভগৱন্ত নাম শেষ হোৱাৰ পিছত এনেদৰে ভকতসকলে শৰাইকেইখন ভাঙি দিছে। শৰাইকেইখন ভাঙি গৃহস্থক দুখন শৰাই এনেদৰে আগবঢ়াই দিয়ে। তাৰপিছতে এনেদৰে প্ৰসাদ বিতাই আছে, আপোনালোকে দেখিছে নহয়। প্ৰসাদখিনি এনেদৰে ভাগত বিতোৱা হয়, তাৰপিছত সকলো ভকতকে বিলাই দিয়া হয়। দেখিছে নহয়, এনেদৰে ভকতক খুৱাবলৈ শাক ৰেডি হৈ গ'ল। শাক বিতাই হোৱাৰ পিছতে এনেদৰে সকলো ভকতক ভাত খাবলৈ দিয়া হ'ল। মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকৈ পালে কমেণ্ট কৰি জনাই দিব। জয় শ্ৰী কৃষ্ণ। আজিলৈ সামৰিছোঁ, ধন্যবাদ।